নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ' সেইসকল ষ্টুডেণ্টৰ বাবে যিসকলে এইবাৰ নতুনকৈ 4th গ্ৰেডৰ ADRE 4th গ্ৰেডৰ এক্সাম দিবলৈ গৈ আছে, আৰু সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিয়ে আজিলৈকে গম পোৱা নাই যে বা বিচাৰি পোৱা নাই যে ক'ত কেনেকৈ কি পঢ়িম, ক'ত কেনেকৈ কি পঢ়িলে ক'ৰ পৰা কেনেকুৱা কি কুৱেশ্যন আহিব, সেইটো গম পোৱা নাই বা এনালাইচিছ কৰিব পৰা নাই যে ক'ৰ পৰা কেনেকৈ কি পঢ়িলে মই 4th গ্ৰেডৰ এক্সামটো পাছ কৰিব পাৰিম। চ' ঠিক তেনেদৰে আৰু যোৱাবাৰ 2022 আৰু 23 যোনটো নেকি ADRE 4th গ্ৰেডৰ এক্সাম, তাতে ময়ো কোৱালিফাই হৈছিলোঁ। অক্টোবৰ মাহত হ'ব আমাৰ 4th গ্ৰেডৰ এক্সাম, আৰু ছেপ্টেম্বৰত হ'ব 3rd গ্ৰেডৰ এক্সাম। তো সেয়েহে অতি সোনকালে আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক। আগৰ পৰা আপোনালোকৰ নলেজ আছে, ক্লাছ 6ৰ পৰা 10লৈকে যি আমি সমাজ বিজ্ঞানখন পঢ়ি আহিছিলোঁ, সমাজ বিজ্ঞান কিতাপকেইখন পঢ়ি আহিছিলোঁ, সেইখিনিৰ পৰা মষ্ট ইম্পৰ্টেণ্ট হয়। যোনখিনিকে আমাৰ ষ্টেটৰ SCERT কিতাপ, সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু বাকী মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যে কি কি কিতাপ পঢ়িলে আমাৰ মষ্ট বেনিফিট হ'ব পাৰে, আৰু বিশেষকৈ 4th গ্ৰেডৰ বাবে আমি কি কিতাপ পঢ়িব লাগে মই দেখুৱাইছোঁ। যোনটো নেকি আমাৰ অসমৰ, বিশেষকৈ আমাৰ ADRE এক্সামত অসমৰ পৰাই প্ৰায় 60টা GK আহে। 60 GKৰ পৰা প্ৰায় 50টা GK আমাৰ আছাম পাৰ্চপেক্টিভত হয়। যিসকলে ইংলিছত ব্যৱহাৰ কৰিব ইচ্ছা কৰে, সেইসকলে ইংলিছত ল'ব পাৰে। আৰু এইখন আছামিয়াৰখন এছামিজ ভাৰ্চনতো পোৱা যায়। শান্তনু কৌশিক বৰুৱাৰ 500 এনেকুৱা ল'ব। তাৰপিছত আহিলোঁ আমাৰ জেনেৰেল ইংলিছৰ কাৰণে। ইয়াতেতো জেনেৰেল ইংলিছ আছে, সেই জেনেৰেল ইংলিছৰ গোটেইখিনি পাই যাব আপুনি। এণ্টনম, চিননম, প্ৰিপজিশ্যন, এইবিলাক গোটেইখিনি ইয়াতে পাই যাব। বহুত মষ্ট ইম্পৰ্টেণ্ট কিতাপ হয় এইখন। তাৰপিছত আহিলোঁ মেথছৰ কাৰণে। মেথছৰ কাৰণে বহুত এখন ভাল কিতাপ, জানা মানা কিতাপ। ইয়াতে চবখিনি কণ্টেণ্টেই পাই যাব। নাম্বাৰ ছিষ্টেম, HCF, LCM, ডেচিমেল ফ্ৰেকশ্যন, চিম্প্লিফিকেশ্যন, এইবিলাক গোটেই পাই যাব। গোটেই পাই যাব এইবিলাক। এইখন এৰাউণ্ড কিমান দাম আছিল মই একদম পাহৰি গ'লোঁ। এই দুখন কিতাপত মোৰ 1100 এনেকুৱা কিমান চামথিং, 1100 কিমান এনেকুৱা লৈছিলে। তো আপোনালোককো ছাজেশ্যন কৰিলোঁ এইখন। আৰু বিশেষকৈ এইখন কিতাপ হ'ল ৰিজনিঙৰ বাবে। ৰিজনিংটো বহুত মাৰ্কছ স্ক'ৰ কৰিব পাৰে, আৰু ৰিজনিং বহুত ইজি হয়। চ' সেয়ে ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং, এতিয়া আপুনি গোটেইখিনি কণ্টেণ্টেই পাই যাব। এয়া চিৰিজ কমপ্লিশ্যন, এনালজি, ক্লাছিফিকেশ্যন, কোডিং, ডিকোডিং, ব্লাড ৰিলেশ্যন, পাজল টেষ্ট, তাৰপিছত এইবিলাক পাই যাব। ডাইৰেকশ্যন চেঞ্জ টেষ্ট। এখন বুক যদি আপুনি চাই বা প্ৰেক্টিছ কৰে, এটাও এডিট হৈ নাহিব, মই এইটো 100% কৈ দিছোঁ। আপোনাৰ ৰিজনিং পূৰা 100%, 35টা আহিলে ৰিজনিং 35টাই কৰি থৈ আহিব পাৰিব। বিশেষকৈ এইখন আমাৰ আছাম জেনেৰেল নলেজ, শৈলেন বস্ত্ৰ ডাঙৰীয়াৰ। এইখনটো পূৰা বহুত ভাল কিতাপ হয়। এতিয়া গোটেইখিনি আছে। হিষ্টৰী অফ আছাম, জিঅ'গ্ৰাফি অফ আছাম, ডেম'গ্ৰাফি অফ আছাম, ইণ্ডিয়ান ইকনমি অফ আছাম, এনভাইৰনমেণ্ট অফ আছাম, আছামিজ লিটাৰেচাৰ, আছামিজ কালচাৰ, মেড ইন আছাম, এডুকেশ্যন অফ আছাম, চায়েন্স এণ্ড টেকন'লজি ইন আছাম, স্পৰ্টছ ইন আছাম, গ্ৰেট পাৰ্চনেলিটিজ, ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন, আৰু আমাৰ নৰ্থ ইষ্টৰ ষ্টেটখিনিৰ বিষয়ে ধুনীয়াকৈ ইয়াতে উল্লেখ কৰা হৈছে। আৰু আছাম পলিটি ইয়াতে গোটেইখিনি আছে। আৰু ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপোনালোকে জেনেৰেল নলেজখন, লুচেণ্টৰ জেনেৰেল নলেজখন মই আপোনালোকক প্ৰিফাৰ কৰোঁ, ৰেকমেণ্ড কৰোঁ। বহুত ভাল কিতাপ হয়। অলছ' APSC UPSCৰ কাৰণে বহুত ভাল কিতাপ বুলি সকলোৱে কয় এইখন।
ইয়াতে পাই যাব এনচিয়েণ্ট ইণ্ডিয়া, মেডিভেল ইণ্ডিয়া, মডাৰ্ণ ইণ্ডিয়া এইবিলাক পাই যাব। ৱৰ্ল্ড হিষ্ট্ৰী পাব, জিঅ'গ্ৰাফি পাব, এনভাইৰনমেণ্ট পাব, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন, ইয়াত আৰ্টিকলবিলাক গোটেইখিনি পাব। তাৰপিছত এইবিলাক ইণ্ডিয়ান ইকনমি, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এইবিলাক চব পাই যাব। কম্পিউটাৰ এৱাৰনেছ এইবিলাকো পাই যাব। ইয়াত গোটেইখিনি চাওঁ, গোটেইখিনি আছে, ভালদৰে চাই লওঁ। আৰু বিশেষকৈ আপোনালোকক আৰু এটা ছাজেশ্যন কৰোঁ যে মই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিখিনি নেকি আমাৰ অসমৰ এছামিছ মিডিয়ামৰ SCERT কিতাপ ছ'চিয়েল ছায়েন্সৰ সেইখিনি যাতে আপোনালোকে মাষ্ট বি ফ'ল' কৰে, 2-3 বাৰকৈ পঢ়ে। গোটেই ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে অৰ্থনীতি, ৰাজনীতি আৰু ইতিহাস গোটেইখিনি যাতে পঢ়ে। যদি এইখিনি আপোনালোকে আজি 1 আগষ্টৰ পৰা যদি আপোনালোকে অক্টোবৰ মাহলৈকে ফ'ল' কৰে, তেন্তে যদি আপোনালোকে পাছ কৰিব নোৱাৰে তেন্তে মোৰ কমেণ্টত আহি মোক গালি দিব যে মই ইমানখিনি পঢ়িলোঁ, ইমানখিনি কিতাপ কিনিলোঁ, পঢ়িলোঁ, যদি পাছ হ'ব নোৱাৰে মোক গালি দিব। চ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব।